মানস ৰবীন্দ্ৰ জোনবাই শেষৰখন জোনবাই মানস ৰবীন্দ্ৰ জোনবাই ডেমফুল হিচাপে গৈছিলে ৰাইজৰ মাজত ভিডিঅ' ছবি আকাৰে 2009 চনৰ শেষত 2010 চনত ৰিলিজ হৈছিলে। তাৰপিছৰ পৰা অসমৰ ৰাইজৰ বিভিন্ন ধৰণৰ প্ৰশ্ন কৰি এইখন আমি ডাঙৰ পৰ্দাত ছবি আকাৰে চাব পাৰোঁ নেকি। প্ৰায় 2020 পৰা এটা প্ৰস্তুতি চলোৱা হৈছিলে মানস ৰবীন্দ্ৰৰ লগত একেলগে যে জোনবাইখন আমি ছবিগৃহলৈ আনিব পাৰোঁ নেকি ডাঙৰ পৰ্দাত। 2020 চনত এবাৰ আমি আগবাঢ়িও ৰৈ যাব লগা হ'ল এইখিনি সময়ত ক'ভিড কালৰ কাৰণে। তাৰপিছত বিভিন্ন সময়ত বিভিন্ন অসুবিধাত আমি পিছ পৰি আছিলোঁ। এতিয়া আকৌ মানস ৰবীন্দ্ৰই ইচ্ছা কৰিছে যে তেওঁৰ ছবিখন জোনবাইখন ছবি আকাৰে ৰাইজৰ মাজলৈ আহক, ৰাইজৰ আশীৰ্বাদ লাভ কৰক। সেই মানসৰ যিটো আশা তাক আমি আকাৰ কৰিবলৈ, তেওঁৰ সপোনটোক আকাৰ কৰিবলৈ আমি গোটেইখিনি একগোট হৈছোঁ। অহা মাহত জুন মাহৰ পৰা আমি ছবিখনৰ চিত্ৰগ্ৰহণ আৰম্ভ কৰিম। প্ৰথমতে আৰম্ভ হ'ব শিৱসাগৰ, তাৰপিছত গুৱাহাটী, তাৰপিছত দিল্লীত, তাৰপিছত অকণমান কাম থাকিব ডুবাইত। আৰু এই ছবিখনৰ কাহিনী, চিত্ৰনাট্য, সংলাপ মানস ৰবীন্দ্ৰৰ, সংগীত মানস ৰবীন্দ্ৰৰ, পৰিচালনা মই কৰিম। অৰুণদা থাকিব, মাধুৰীমা চৌধুৰী থাকিব, ৰাজীৱ গোস্বামী আছে, আমাৰ মাজত আজি পৃথ্বীৰাজ আছে, কৌশিক ভৰদ্বাজ থাকিব, বৈভৱী গোস্বামী, উদয়ন দুৱৰা থাকিব। তাৰ বাহিৰেও আৰু ৰীণা বৰা আছে, বিষ্ণু খাগৰীয়া আছে, পবিত্ৰ বৰুৱা আছে, চেতনা বাইদেউ আছে। আগৰ যিসকল শিল্পী আছিলে গোটেইখিনি থাকিব। তাৰ বিশেষ এটা চৰিত্ৰ আকৌ নয়নিনী আহিব। ঠিক তেনেধৰণে আগবাঢ়িছে আৰু মই আশা কৰোঁ ৰাইজে নিশ্চয় ভাল পাব আৰু আমাক আশীৰ্বাদ কৰিব। প্ৰযোজনা গোষ্ঠীৰ বিষয়ে কওকচোন। প্ৰযোজনা হৈছে মানস ৰবীন্দ্ৰ প্ৰডাকশ্যন। কেতিয়ালৈ চিত্ৰগ্ৰহণ পৰিকল্পনা কৰিব? এইখন আমি জুন মাহত যাম। জুন মাহৰ ফাৰ্ষ্ট উইকত আমি ফ্ল'ৰত যাম। কেতিয়ালৈ ৰিলিজ দিব পৰা হ'ব? নিশ্চয় এইটো বছৰৰ শেষৰ ফালে আমি গোটেইখিনি কাম কমপ্লিট কৰি ৰিলিজ কৰিব পাৰিম যেন মোৰ হৈছে, মানে মাঘ বিহুৰ ঠিক আগে আগে। যিহেতু জোনবাই বুলি ক'লে তাত গীতৰ কিছুমান সন্নিৱিষ্ট হ'ব পাৰিব। আগৰ যিখিনি জনপ্ৰিয় গীত, সেই জনপ্ৰিয় গীতৰ কৰি এটা সন্নিৱিষ্ট হ'ব নেকি? নিশ্চয় থাকিব। আৰু মানস ৰবীন্দ্ৰই সম্পূৰ্ণ চেষ্টা কৰিছে এই গীতবোৰ যাতে আগৰ ধাৰামতেই থাকে আৰু বিহুগীতৰ লগতে বিহুভিত্তিক গীতৰ লগতে ইয়াত মডাৰ্ণ গীতো থাকিব, আধুনিক গীতো থাকিব। আৰু এইবাৰ চিত্ৰনাট্যখন মানস ৰবীন্দ্ৰই বহুত কষ্ট কৰি প্ৰস্তুত কৰিছে। বিশেষকৈ নৱপ্ৰজন্মৰ যিখিনি আমাৰ আৰ্টিষ্ট আছে তেওঁলোকে বেছি প্ৰাধান্য পাব। অৰুণদা, মাধুৰীমা বাইদেউতো থাকিবই। তেওঁলোকৰ পিছৰ জেনেৰেশ্যনটোনো কি হ'ব, সেইটোৱে হৈছে ছবিখনৰ আটাইতকৈ চাবলগীয়া। লিড অভিনয়ত এই ছবিখন আমাৰ গোটেইখিনি মেইন কেৰেক্টাৰ। যিদৰে আগৰ জোনবাইত গোটেইখিনি মেইন কেৰেক্টাৰ আছিলে, অৰুণদা আছিলে, মাধুৰীমা বাইদেউ আছিলে, এইবাৰ অৰুণদা আছে, মাধুৰীমা বাইদেউ আছে, ৰাজীৱ দাহঁত আছে, তাৰপিছত কৌশিক ভৰদ্বাজ থাকিব, বৈভৱী গোস্বামী থাকিব, পৃথ্বীৰাজ শেখৰ শৰ্মা থাকিব, তাৰপিছত উদয়ন দুৱাৰাহঁত থাকিব। নায়িকা হিচাপে কাবাক তেনেকৈ? নায়িকা হিচাপে আচলতে আমি কাকো একদম ডাইৰেক্ট নায়িকা হিচাপে কৈ দিব নোৱাৰোঁ। চিত্ৰনাট্যখন এনেদৰে প্ৰস্তুত কৰা হৈছে যে সকলোৱে সমান প্ৰাধান্য পাইছে।